হেল্ল'। হয় দাদা নমস্কাৰ। হয় নমস্কাৰ। পোনপ্ৰথমে আপোনাক DA365 অসমলৈ স্বাগতম জনাইছোঁ। হয় নমস্কাৰ। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই মানে ফোন কল কৰিয়ে হওক বা এনেধৰণে আপোনালোকে যি চতুৰ্থ স্তম্ভ বৰ্তমান গণতন্ত্ৰ ৰক্ষাৰ এই যুঁজত আপোনালোকৰ বহু কৰণীয় কাম আছে আৰু আপোনালোকে আমাক এনেধৰণে যি ধৰণে উৎসাহ প্ৰদান কৰিছে তাৰ কাৰণে সেই উৎসাহেৰে বলিয়ান হৈ পেলাই আমি অনাগত দিনত ৰাইজৰ হকে ৰাইজৰ বাবে কাম কৰাৰ কাৰণে যথেষ্ট উৎসাহী হৈ আছো আৰু ৰাইজেও আশীৰ্বাদ কৰিছে আৰু সেইবাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। হয় দাদা, কথাটো হ'ল যে আপুনি কংগ্ৰেছ দলৰ যি সেৱা দল, এই সেৱা দলৰ ৰাজ্যিক সভাপতি হোৱাৰ উপৰি কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ দীপ বায়ন। হয়। আপোনাক এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ যি টিকট প্ৰদান কৰিলে, হয়। এই টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলত এক বিৰূপ সৃষ্টি হৈছে যে সাংসদ আব্দুল খালেকে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ ইতিমধ্যে নিজৰ পদ ত্যাগ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ কিছু ক্ষেত্ৰত নিৰ্বাচনত যি নমাৰ ক্ষেত্ৰত আপোনাৰ কিবা অসুবিধা হ'ব বা তেখেতে কিবা অসুবিধা কৰিব আপোনাক দাদা? একেবাৰেই অসুবিধা নকৰে, কাৰণ মই এই নিৰ্বাচনত মই কেণ্ডিডেট হিচাপে অৱতীৰ্ণ হোৱাৰ আগতে বহু দিন ধৰি বৰপেটা ডিলিমিটেশ্যন হোৱাৰ পিছতো আৰু ডিলিমিটেশ্যন হোৱাৰ আগতো যিহেতু বৰপেটা মোৰ ঘৰ, গতিকে এই ঘৰত মই এনেও সাংগঠনিক দিশত বিভিন্ন আমি কাম কাজ কৰি আছিলো। তেতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছতো আব্দুল খালেক ডাঙৰীয়াই মোক কৈছিলে যে দীপ, তুমি ইমান দিনে কষ্ট কৰি আছা আৰু বৰপেটা লোকসভা সমষ্টিটোত মই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ নহওঁ, যিহেতু ডিলিমিটেশ্যন হৈছে, গতিকে তুমি পুৰণা কৰ্মী, তুমি গোটেই কথাবিলাক বুজি পোৱা, কংগ্ৰেছ দলৰ কথা বুজি পোৱা আৰু ৰাইজৰ লগত ঘূৰি ফুৰি আছা, যিহেতু তুমি লোকেল ল'ৰা, তাৰে সত্ৰৰ ল'ৰা, গতিকে তুমি আগবাঢ়া, মই তোমাক আশীৰ্বাদ দিছো আৰু সকলো পিনৰ পৰা যি ধৰণে পাৰো তোমাক সহায় কৰিম। আৰু এই গোটেই প্ৰেক্ষাপটটোত নমাই লৈ যোৱা ব্যক্তিজন হৈছে মোক আব্দুল খালেক ডাঙৰীয়া। হয়, কিন্তু দাদা বৰপেটা লোকসভা যি সমষ্টি, এই সমষ্টিত সাধাৰণ ভোটাৰৰ মাজত এটা অভিযোগ আছে, যিমান কেইজন আজিলৈকে কি UMF হওক বা AIUDF হওক বা কংগ্ৰেছ দল হওক, ইয়াৰ যিসকল প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয় হৈ আহিছে, UMF দলৰ প্ৰাৰ্থী জয় হৈছে, তাৰপিছত AIUDF জয় হৈছে, এখেতসকল হৈছে বৰপেটা জিলাৰ। কিন্তু বাকী সমষ্টিবোৰ, বাকী বাহিৰা জিলাৰ যি সমষ্টি আছে, বিশেষকৈ ধৰ্মপুৰ সমষ্টিৰ সাধাৰণ ভোটাৰৰ আজিও ক্ষোভ আছে। এইসকল যি সাংসদ, এই সাংসদসকলে কোনো ধৰণৰ কাম নকৰিলে যেন বিজয় হৈ যোৱাৰ পিছত পিঠি দিয়ে সমষ্টিবাসীৰ উন্নয়নৰ ক্ষেত্ৰত, কি আব্দুল খালেকেই হওক, কি চিৰাজুদ্দিন আজমলেই হওক বা UMF দলৰ যি গোলাম ওছমানী, কোনো উন্নয়নৰ ক্ষেত্ৰত বহু সমষ্টিত তেখেতসকলক পিঠি দিয়া পৰিলক্ষিত হৈছে আৰু সাধাৰণ ভোটাৰৰ মাজত এই অভিযোগটো আছে। কিন্তু নিৰ্বাচনৰ আগত এইসকলে যথেষ্ট ইছ্যু লৈ আহে বা আশ্বাস প্ৰদান কৰি আহে, কিন্তু আশ্বাস হৈ ৰয়। আজিৰ তাৰিখতো ধৰ্মপুৰ সমষ্টিৰ অলিয়ে গলিয়ে যি সাধাৰণ ভোটাৰ আছে, তেখেতসকলে আজিৰ তাৰিখতো ক্ষোভ প্ৰকাশ কৰে। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰ বৰপেটাত, প্ৰাৰ্থী আপুনি বৰপেটাৰ, এই ক্ষেত্ৰত আপুনি কেনেকুৱা দৃষ্টিৰে চাব? আন প্ৰকাৰে কওঁ, এইসকলে অভিযোগ আছে মাহীয়ে দৃষ্টিৰে চাই আন সমষ্টিৰ লোকসকলক বা ভোটাৰসকলক বা উন্নয়নৰ ক্ষেত্ৰত, আপুনি কি দৃষ্টিৰে চাব দাদা? বহুত দিন কংগ্ৰেছ দলটোৰ লগত আদৰ্শক বিশ্বাস কৰি, কংগ্ৰেছ দলৰ আদৰ্শক বিশ্বাস কৰি ছাত্ৰ অৱস্থাতেই প্ৰয়াত মুখ্যমন্ত্ৰী আমাৰ হিতেশ্বৰ শইকীয়া ছাৰৰ আঙুলিত ধৰি সেই 92 চনতে মই কংগ্ৰেছক যোগদান কৰিছিলো আৰু বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আমি বিভিন্ন পৰ্যায়ত সংগঠনক নেতৃত্ব দিছো, এজন কৰ্মী হিচাপে কাম কৰি গৈছো। আপোনালোকক এটা কথা মই ক'ব যে ব্যক্তি বিশেষে প্ৰত্যেকজন ব্যক্তিৰ কথাবোৰ বেলেগ বেলেগ, মই কাকো একো ক'বলৈ নাযাওঁ, কিন্তু আপোনাৰ ঘৰখন বা প্ৰত্যেকজন মানুহে সকলোৱে যি ঘৰৰ মুৰব্বীসকল বা ঘৰৰ মানুহসকল প্ৰত্যেকে প্ৰথমতে যিমানেই যি নকওক নিজৰ ঘৰখনৰ উন্নতিৰ কথা চৰ্চা কৰে। সকলোৱে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ঘৰখনৰ কথা চিন্তা চৰ্চা কৰে। গতিকে মোৰ ঘৰ হ'ল বৰপেটা লোকসভা সমষ্টিত
মোৰ দেউতাৰ ঘৰ বৰপেটা, আমি সত্ৰৰ সন্তান বংশাৰা আমি, আৰু তাৰ লগতে মোৰ জন্ম মৰুৱা, বৰক্ষেত্ৰীত মোৰ জন্ম। আপোনালোকে হয়তো জানে মৰুৱা উৎসৱৰ খোলাৰ ওচৰত মোৰ জন্ম। গতিকে এই গোটেই যি 10টা সমষ্টি, হয়তো মোৰ মৰুৱাত জন্ম, মোৰ বৰপেটাত মোৰ দেউতাৰ ঘৰ, তাত মই ডাঙৰ দীঘল হৈছো, আৰু আমি বৰপেটা সত্ৰৰ বংশাৰা। গতিকে কিছুমান দায়বদ্ধতা থাকে ঘৰখনৰ প্ৰতি। ঘৰৰ মানুহে কেতিয়াও ঘৰখনৰ বেয়া চিন্তা চৰ্চা কৰিব নোৱাৰে, ঘৰৰ উন্নতিৰ কথা চিন্তা চৰ্চা কৰিব। আৰু মই ঘৰৰ ল'ৰা, মই প্ৰত্যেকটো মুহূৰ্তত দায়বদ্ধ বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰৰ প্ৰতি, প্ৰত্যেকটো সমষ্টিৰ ভোটাৰৰ প্ৰতি, প্ৰত্যেকটো সমষ্টিৰ মানুহৰ প্ৰতি। গতিকে আৰু এই অনাগত দিনত আগৰ মানুহবিলাকে কিয় তেনেধৰণে কাম কৰিছে, কিয় নাই কৰা, আৰু এওঁলোকবিলাক মানে আব্দুল খালেকৰ বাহিৰে মই দায়বদ্ধতাটো তেওঁলোকৰ মানে ভোটাৰ ৰাইজৰ প্ৰতি দেখা নাপাওঁ। আৰু এটা কথা মনত ৰাখি চলি আহিছো, আমি ঘৰত শিকিছো, অসমীয়া ৰাইজৰ মাজত অসমৰ মানুহে আমাক শিকাইছে, ৰাজনৈতিকভাৱে বা সাংগঠনিকভাৱে আমি মানুহৰ মাজত যেতিয়া গৈছো, যে মানুহৰ মৃত্যু হবই। মানুহ মৃত্যু আমাৰ ইয়াৰ পিছত আমি যোনেই যেনেকে নহওক, কাৰোবাৰ আগত কাৰোবাৰ পিছত মানুহ মৃত্যুমুখী। গতিকে এই যেতিয়া মৃত্যু হব, এই মৃত্যু হলে আমি কি লৈ যাম যাওঁতে? আমি এই ক্ষমতা, তাৰপিছত ৰাজনৈতিক দম্ভ, টকা পইচা, ধন সম্পত্তি, এইবোৰ আমি লগত লৈ নাযাওঁ। আমি লগত লৈ যাম ৰাইজৰ আশীৰ্বাদ। আৰু এই কথাটো আমি একেবাৰে বিশ্বাস কৰো। আজিয়া চাব, মোক এইবাৰ ৰাইজে আশীৰ্বাদ দি জয়যুক্ত কৰি সংসদলৈ পঠিয়াব। মই ৰাইজৰ হৈ মাত মাতাৰ কাৰণে দায়বদ্ধ। আৰু 5টা বছৰ যোৱাৰ পিছত মই কোনটো মুখেৰে, যদি মই ঘৰৰ ল'ৰা হৈ ঘৰখনৰ কাৰণে কাম নকৰো, মই কোনটো মুখেৰে আকৌ 5 বছৰ পিছত ৰাইজৰ ওচৰত আহিম? গতিকে ৰাইজ দেশত প্ৰথম কথা হ'ল কি, গণতান্ত্ৰিক ব্যৱস্থাতেই হওক, ৰাজনৈতিক ব্যৱস্থাতেই হওক, ৰাইজ হ'ল গণতান্ত্ৰিক ব্যৱস্থাত ৰজা। কিন্তু আমিবিলাকে কি ভাবো, ৰাইজে আমাক ভোট দিছে, ৰাইজ আমাৰ ভৃত্য। আচলতে ৰাইজে কেতিয়াবা আমি আৱেগিকভাৱে ভোট দিওঁ, বিভিন্ন কাৰণত আমি অসমীয়া মানুহ আৱেগিক, বহু আৱেগ দি পেলাই চল চাতুৰিৰে আমাৰ ভোটটো লৈ যায়। আমাৰ কান্ধত উঠি যেতিয়া ভোট লৈ গৈ পেলাই দিল্লী আৰু দিছপুৰ পাইগৈ, আমাৰ মূৰত উঠি তেওঁলোকে তাণ্ডৱ নাচোন দিয়ে। গতিকে এই কথাবিলাকো ৰাইজক আহ্বান দিছো। ভুৱা প্ৰতিশ্ৰুতি, এই যে নিৰ্বাচনৰ আগত ভুৱা প্ৰতিশ্ৰুতি, তাৰপিছত আকৌ সেইটোক জুমলা বুলি কৈ দিয়ে। আকৌ আপুনি চাব, আমাৰ প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ দল, মই অসম গণ পৰিষদ দলৰ ফণিতা বহুত জ্যেষ্ঠ ব্যক্তি, বহু সন্মান কৰো। কিন্তু ৰাইজৰ মনত ঘূৰি ফুৰিছো, বহু প্ৰশ্নৰ উদ্ৰেক হৈছে ৰাইজৰ মনত। আপুনি ক'ব বিচাৰে মূল প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ আজিৰ তাৰিখত আপোনাৰ বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কোন হব? মই আকৌ কৈছো, প্ৰতিদ্বন্দ্বিতা কোনে মোৰ লগত কৰিব, কাক আগুৱাই দিব, এই সিদ্ধান্ত ৰাইজৰ। মই ডাংকুপ মাৰি ৰাইজৰ সিদ্ধান্তক মই পিছমুখ কৰি মই যি কম তাকেই কৰিব, মোকেই ৰাইজে ভোট দিব, এই কথাবিলাক যদি আমি ভাবি থাকো, তেতিয়াহ'লে আমি এখন মূৰ্খৰ স্বৰ্গত বাস কৰি আছো। কাৰণ ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত থকা ব্যক্তিসকলৰ দাপোনখন আইনা হ'ল কিন্তু ৰাইজে প্ৰত্যক্ষ কৰি থাকে, ৰাইজে চাই থাকে কোনজন ব্যক্তিয়ে কি ধৰণে কথা বতৰা কৈছে, কোনজন ব্যক্তি দায়বদ্ধ ৰাইজৰ প্ৰতি, আৰু কোনজন ব্যক্তি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰত্যেকটো সময়ত, নিৰ্বাচনৰ সময়ত ৰাইজক ৰামঠগন দিয়ে। এইবাৰ হ'ল সংবিধান ৰক্ষাৰ যুঁজ, এইবাৰ হ'ল ৰাইজক অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ যুঁজ। এই ৰক্ষাৰ যুঁজত অসমৰ অসমীয়া মানুহ সচেতন, প্ৰত্যেকজন জনগণ সচেতন। আৰু আমি বাৰে বাৰে আৱেগেৰে মানুহক আৰু ভোট দি থাকিলে নহব। কংগ্ৰেছ দলৰ সৈনিক মই, গোপীনাথ বৰদলৈ দিনৰ পৰা তৰুণ গগৈ দিনলৈ অসম আৰু অসমীয়াত্বক লৈ কংগ্ৰেছ দলে কাম কৰি আহিছে। আমি কিন্তু এওঁলোকৰ নিচিনা ভুৱা অসমীয়া কেতিয়াও নহওঁ। আৰু আমি দায়বদ্ধ, নৱপ্ৰজন্মৰ আমিবোৰ দায়বদ্ধ কংগ্ৰেছ দলৰ আদৰ্শেৰে, মহাত্মা গান্ধীৰ আদৰ্শেৰে, যি শংকৰ মাধৱৰ দেশ, যি শংকৰ আজানৰ দেশ, যি জ্যোতি বিষ্ণুৰ দেশ, যি অসম প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ আৰু অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা দেশ, এই দেশখনক আমি টান বান কৰি শেষ কৰিব নিদিওঁ। কিছুমান ধুৰন্ধৰে
অনবৰতে নিজৰ মুনাফাৰ কাৰণে ৰাইজক বেলেগ এটা দিশলৈ নি পেলাই ৰাইজক লুণ্ঠন কৰিব, শোষণৰ শাসন কৰিব, এনেকুৱা ব্যক্তিবিলাকক কিন্তু আমাৰ দাপোন স্বৰূপ ৰাইজে চাই আছে। আমি ৰাইজৰ উদ্ধত নহয়। গতিকে মই ইমান ডাঙৰ ধৃষ্টতা নকৰোঁ যে ৰাইজক মই কৈ দিম যে এনেধৰণেই হ'ব। এটা কথা কিন্তু ৰাইজে আশীৰ্বাদ দিছে, ডেকা শক্তি আগুৱাই দিয়া, আমি তোমালোকক আগুৱাই লৈ যাম। ঠিক আছে দাদা, ধন্যবাদ দাদা। পুনৰবাৰ আপোনাক আমাৰ DSS অসমৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনালোঁ, আৰু ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দাদা। বহুত ধন্যবাদ, থেংক ইউ। ঠিক আছে।